নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ মোৰ মৰম জনাই আজি তোমালোকৰ অনুৰোধ মৰ্মে পঞ্চম শ্ৰেণীৰ অসমীয়া বিষয়ৰ অৰ্থাৎ অংকুৰণ পাঠ্যপুথিৰ অন্তৰ্গত এটি পাঠ তোমালোকৰ বাবে যুগুতাই আনিবলৈ যত্ন কৰিলোঁ। মই পাঠটিৰ মাজলৈ যোৱাৰ আগতে তোমালোকক দুখনমান আলোকচিত্ৰ দেখুৱাবলৈ যত্ন কৰিম। তোমালোকে চাবাচোন আলোকচিত্ৰকেইখন, নিশ্চয় তোমালোকৰ চিনাকি হয় এইকেইখন আলোকচিত্ৰ। এতিয়া চোৱাচোন, এই আলোকচিত্ৰখনত তোমালোকে কি দেখিছা বাৰু? এইবোৰ কি হয় তোমালোকে ধৰিব পাৰিছানে? নিশ্চয় এইবোৰ হৈছে কিতাপ, হয়নে? আৰু কিতাপবোৰ ধুনীয়াকৈ শাৰী শাৰীকৈ সজোৱা আছে। এইবোৰ প্ৰতিটো শাৰীতে কেইবাখনো কিতাপ ধুনীয়াকৈ পৰিপাটি কৰি ৰখোৱা হৈছে। আৰু এইবোৰ ক'ত থাকে বাৰু? তোমালোকে ভাবিছানে বাৰু কেতিয়াবা? ভাবাচোন তোমালোকে ক'ত ক'ত দেখিছা বাৰু এনেকুৱাকৈ থোৱা? ঠিকেই ভাবিছা তোমালোকে। হয়, এয়া হৈছে এটা পুথিভঁৰাল। এইটো পুথিভঁৰালৰ চিত্ৰ, হয়নে? এই পুথিভঁৰালসমূহত কি থোৱা হয়? কিতাপবোৰ এনেকৈ ধুনীয়াকৈ সজাই থোৱা হয়। পুথিভঁৰালবোৰ হৈছে কিতাপৰ ভাণ্ডাৰ বা কিতাপৰ ভঁৰাল বুলি আমি ক'ব পাৰোঁ। সেইকাৰণে কয় পুথিভঁৰাল, হয়নে? এতিয়া আমি পাছৰ আলোকচিত্ৰখনলৈ যাওঁচোন। এয়া দেখিছানে? এইবোৰ হৈছে কিতাপৰ ভঁৰাল। এয়া কিতাপৰ ভঁৰাল, অৰ্থাৎ পুথিভঁৰালতে কি হয়? পঢ়িবৰ বাবে কিছুমান সুবিধা কৰি দিয়া হয়। আৰু এয়া কি দেখিছা বাৰু? এয়া হৈছে কিতাপৰ কিছুমান বিপণী, হয়নে? অৰ্থাৎ ইয়াত কি হৈছে? ইয়াত বহুতো মানুহৰ যেতিয়া সমাগম হৈ আছে, তোমালোকে নিশ্চয় ধৰিব পাৰিছা ইয়াত কি হৈছে? এয়া হৈছে মেলা। আৰু এই মেলাখন হৈছে কেৱল গ্ৰন্থৰ মেলা, অৰ্থাৎ গ্ৰন্থমেলা বুলি যাক কোৱা হয়। এয়া চোৱা, গ্ৰন্থমেলাত এনেকৈয়ে কিতাপবোৰ আমি বিভিন্ন ধৰণৰ কিতাপ আমি কিনিবগৈ পাৰোঁ বা চাবগৈ পাৰোঁ, পঢ়িব পাৰোঁ, হয়নে? আৰু বহুতো ধৰণৰ কিতাপ আমি গ্ৰন্থমেলাৰ জৰিয়তে পাব পাৰোঁ। ইয়াত দেখিছা তোমালোকে বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে কিতাপ কিনাত ব্যস্ত হৈ আছে, হয়নে? এয়া হৈছে গ্ৰন্থমেলা। এতিয়া আহাচোন আমি কোনটো পাঠ পঢ়িবলৈ আগবাঢ়িম, চাবানে তোমালোকে? মই এটা ধুনীয়া পাঠ এটা তোমালোকৰ বাবে লৈ আহিছোঁ, পঞ্চম শ্ৰেণীৰ পাঠটি। মই আশা কৰিছোঁ তোমালোকে মনোযোগ দিবা, পাঠটি যথেষ্ট ভাল লাগে পঢ়ি, আৰু পাঠটি কেনেকুৱা পালা তোমালোকে জনাবা। আহাচোন এতিয়া আমি পাঠটোৰ মাজলৈ আগবাঢ়োঁ। মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ মোৰ মৰম জনাই তোমালোকৰ অনুৰোধ মৰ্মে আজি পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ অন্তৰ্গত পাঠ নং 6 জোনাকৰ জেউতি নামৰ পাঠটি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তোমালোক সকলোকে মই এই পাঠটি উলিয়াই ল'বৰ বাবে অনুৰোধ জনাইছোঁ। এই পাঠটি আছে অংকুৰণ পাঠ্যপুথিৰ 47 নং পৃষ্ঠাত। তোমালোক সকলোকে মই সেই পৃষ্ঠাটি উলিয়াই ল'বৰ বাবে অনুৰোধ জনাইছোঁ। আহাচোন আমি পাঠটোৰ ভিতৰত কি কি আছে উপলব্ধি কৰোঁ। পাঠ নং 6 জোনাকৰ জেউতি। পাঠটি পঢ়াৰ আগতে তোমালোকে চাবা, ইয়াত দুটি যুক্তাক্ষৰ দিছে। সেই যুক্তাক্ষৰ দুটি হয়তো এই পাঠটিৰ অন্তৰালত নিহিত হৈ থকা শব্দবোৰৰ মাজত আমি পাম, আৰু সেই যুক্তাক্ষৰকেইটা কি আমাক পাছৰ পৰ্যায়ত হয়তো জানিবলৈ দিব। আৰু আচলতে এই পাঠটিৰ অন্তৰ্গত এই দুটা তোমালোকে নতুন যুক্তাক্ষৰ পাবা, আৰু সকলোকে মই মনোযোগ দি যাবৰ বাবে অনুৰোধ জনাইছোঁ। আহাচোন এতিয়া আমি পাঠটিৰ ভিতৰলৈ আগবাঢ়োঁ। জোনাকৰ জেউতি। মৰমৰ নিয়ৰ মোৰ মৰম লবা, বহুত দিনৰ মূৰত তোমালৈ লিখিলোঁ। তোমাৰ মাৰা দেউতাৰাক মোৰ সেৱা জনাইছোঁ, নৱ ভাইটিকো মোৰ মৰম যাচিছোঁ। তোমাক আজি এটা সুখবৰ দিওঁ, আমাৰ অঞ্চলটোৰ বহুদিনীয়া আশা পূৰ কৰি গাঁৱত এটা পুথিভঁৰাল স্থাপিত হৈছে। পুথিভঁৰালটোৰ নাম ৰখা হৈছে জোনাক। ই আমাৰ সকলোৰে মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছোঁ, কিয়নো ইয়াত বহুতো কিতাপ থাকিব। সেইবিলাক পঢ়ি আমি বিভিন্ন দিশৰ জ্ঞান অৰ্জন কৰিব পাৰিম, নতুন নতুন কথা জানিব পাৰিম, নহয়নে বাৰু? আমাৰ গাঁৱৰে নীলকান্ত দাদাক ইয়াৰ পুথিভঁৰালি পাতিছে। তেওঁক সকলোৱে কিতাপৰ পোক বুলি কয়, কাৰণ তেওঁ কিতাপ পঢ়ি বেছি সময় কটায় আৰু কিতাপ পত্ৰবোৰ পৰিপাটিকৈ সজাই পৰাই ৰাখিব জানে। আমাৰ গাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই পুথিভঁৰালটোৰ দুৱাৰ মুকলি কৰে। উদ্বোধনী ভাষণত শ্ৰী বৰুৱাই কয় যে
পুথিভঁৰাল ল'ৰা বুঢ়া সকলো লোকৰ বাবেই এটা অতি প্ৰয়োজনীয় অনুষ্ঠান। এই পুথিভঁৰাল বিভিন্ন স্তৰৰ শিক্ষানুষ্ঠানতো থকা উচিত। গাঁও পৰ্যায়ত গ্ৰাম্য পুথিভঁৰাল, জিলা পৰ্যায়ত জিলা পুথিভঁৰাল আৰু ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক পুথিভঁৰাল চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা অনুষ্ঠান। সকলোৱে অতীতৰ পৰা এই পুথিভঁৰালৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি আহিছে। প্ৰসংগত প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ কথা উল্লেখ কৰিব পাৰি। এই পুথিভঁৰালটো অতি ডাঙৰ আৰু বিখ্যাত আছিল। এই অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল বৰুৱাই শিশু উপযোগী 10খন কিতাপ পুথিভঁৰাললৈ দান কৰে। তাৰে মাজত বিজ্ঞানৰ সৰু সৰু কথা 1 নামৰ কিতাপ এখনো আছে। সেইখন আনি মই পঢ়িলোঁ। কিতাপখন পঢ়ি বৰ ভাল লাগিল। তাৰ পৰা বহু কথা শিকিবও পাৰিলোঁ। অৱশ্যে এইখনৰ দ্বিতীয় ভাগো আছে। সেইখন পুথিভঁৰালটোৰ বাবে সংগ্ৰহ কৰিবলৈ মই পুথিভঁৰালী দাদাক খাটনি ধৰিছোঁ। তুমিও যেনে তেনে কিতাপ দুখন আনি পঢ়িবা দেই। সেই দুখনৰ পৰা বহুতো নতুন কথা জানিব পাৰিবা। তোমালোকৰ গাঁৱত এইবুলি গ্ৰন্থমেলা পতাৰ কথা বাতৰি কাকতত পঢ়িবলৈ পাইছোঁ। তুমি কিবা নতুন কিতাপ কিনিছা নেকি? কিনিছা যদি জনাবাচোন। তোমাৰ পঢ়া শুনা কেনে চলিছে? মোৰ এক প্ৰকাৰ ভালেই। চিঠিৰ উত্তৰ দিবা। শেষত পুনৰ মৰমেৰে সামৰিলোঁ। ইতি তোমাৰ মৰমৰ বন্ধু মুকুট। এইখন আচলতে এখন চিঠি হয় আৰু এই চিঠিখনতেই পুথিভঁৰালৰ উপযোগিতাৰ বিষয়ে আলোচনা কৰিছে। আৰু চিঠিখন লিখিছে কোনে? মুকুটে লিখিছে তেওঁৰ মৰমৰ বন্ধু নিয়ৰলৈ। আৰু ইয়াত ধুনীয়াকৈ ঠিকনাটিও দিছে। শ্ৰী নিয়ৰ বেজবৰুৱা, প্ৰযত্নে শ্ৰীযুত আনন্দ বেজবৰুৱা, পাণবজাৰ, ডাকঘৰ গুৱাহাটী, জিলা কামৰূপ, পিন 781001। এতিয়া চোৱা, ইয়াত প্ৰযত্নে বুলি লিখিছে, অৰ্থাৎ ইয়াত যিজনৰ তত্ত্বাৱধানত আছে তেখেতৰ নাম লিখা হৈছে। ইয়াত যিহেতু দেউতাকৰ নামেই লিখিছে, নিশ্চয় শ্ৰীযুত আনন্দ বেজবৰুৱা, বা মাকৰ নামো লিখিব পাৰে। আৰু যদি মাক দেউতাক নাথাকে তেন্তে যিজন অভিভাৱকৰ তত্ত্বাৱধানত আছে তেওঁৰ তত্ত্বাৱধানত থকা অভিভাৱকগৰাকীৰ নাম লিখিব লাগে। এতিয়া আহাচোন আমি পাঠটোৰ মাজত মূল কথাখিনি আচলতে কি চোৱা। এটি পুথিভঁৰাল এখন গাঁৱৰ কাৰণেই হওক বা এটা অঞ্চলৰ কাৰণেই হওক বা এখন জিলাৰ কাৰণেই হওক, ৰাজ্যৰ কাৰণেই হওক বা দেশখনৰ কাৰণেই হওক, পুথিভঁৰালৰ ব্যৱহাৰ আৰু পুথিভঁৰালৰ প্ৰয়োজনীয়তা যথেষ্ট আছে। পুথিভঁৰালৰ জৰিয়তে আমি কি কৰিব পাৰোঁ? বিভিন্নজন লেখকৰ মনৰ ধাৰণাবোৰ আমি সেই পুথিবোৰৰ জৰিয়তে লাভ কৰিব পাৰোঁ। পুথিভঁৰালৰ জৰিয়তে আমি বহুতো কিতাপৰ মাজত আমি নিজকে সোমোৱাই দিব পাৰোঁ। পুথিভঁৰাল এটি থাকিলে আমি কিতাপৰ কাৰণে আকৌ বাৰে বাৰে বেলেগ এখন কিতাপ বা দোকানলৈ গৈ আমি বাৰে বাৰে বিচাৰিবলগীয়া নহয়। আৰু পুথিভঁৰাল থাকিলে আমি সেই পুথিভঁৰালৰ পৰাই নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট কিতাপখন আনি পঢ়ি পুনৰ আকৌ উভতাই দিব পাৰোঁ। গতিকে আমাৰো যথেষ্ট সুবিধা হয়। গতিকে পুথিভঁৰাল এটি এখন গাঁৱে হওক বা অঞ্চলটোৱে হওক বা যিয়ে নহওক, তেনেকুৱা ক্ষেত্ৰত এটা পুথিভঁৰাল সকলোৰে বাবে অতি প্ৰয়োজনীয়। সেই কথাখিনিকে আচলতে ইয়াত আগবঢ়াইছে। আহাচোন এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াকলাপলৈ আগবাঢ়োঁ। কি দিছে চোৱা। ক্ৰিয়াকলাপ উত্তৰ দিয়া দিছে। ক দিছে চোৱা, জোনাকৰ জেউতী পাঠটোত কোনে কালৈ চিঠি লিখিছিল? একেবাৰে উজু প্ৰশ্ন। জোনাকৰ জেউতী পাঠটোত মুকুটে তাৰ মৰমৰ বন্ধু নিয়ৰ বেজবৰুৱালৈ চিঠি লিখিছিল। তোমালোকে বহীত লিখিবা প্ৰশ্ন উত্তৰখিনি। তাৰপিছত দিছে চোৱা, খ চিঠিখনত লিখা ভাল খবৰটো কি? চিঠিখনত লিখা ভাল খবৰটো কি আছিল বাৰু? গাঁওখনত যে পুথিভঁৰালৰ কথা কৈছে, হয় নাই? গতিকে আমি ক'ব পাৰোঁ চিঠিখনত লিখা ভাল খবৰটো আছিল গাঁওখনত এটা পুথিভঁৰাল স্থাপন কৰা। দ্বিতীয়তে চোৱা, গটো দিছে পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল? পুথিভঁৰালটোৰ নাম জোনাক ৰখা হৈছিল। পুথিভঁৰালীজনৰ নাম কি? পুথিভঁৰালীজনৰ নাম কি আছিল? পুথিভঁৰালীজনৰ নাম আছিল নীলকান্ত। নীলকান্ত বুলিয়ে আছে ইয়াত, উপাধি নাই দিয়া যিহেতু তোমালোকে চাব পাৰা ইয়াত নীলকান্ত দাদা বুলিহে আছে। গতিকে আমি নীলকান্ত বুলি লিখিলেও হ'ব। পুথিভঁৰালীজনৰ নাম আছিল নীলকান্ত। পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল? পুথিভঁৰালটো গাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই উদ্বোধন কৰিছিল।
পুথিভঁৰাললৈ 10খন কিতাপ কোনে দান কৰিছিল? পুথিভঁৰাললৈ 10খন কিতাপ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল বৰুৱাই শিশু উপযোগী 10খন কিতাপ দান কৰিছিল। আচলতে আমি এনেকৈ লিখিব পাৰোঁ, অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল বৰুৱাই শিশু উপযোগী 10খন কিতাপ পুথিভঁৰাললৈ দান কৰিছিল। আকৌ দিছে চোৱা, মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি? মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম হ'ল, এখন আছিল বিজ্ঞানৰ সৰু সৰু কথা 1 আৰু দ্বিতীয়খনো সেই একেটা নামৰে আছিলে, আৰু সেইটো আছিল বিজ্ঞানৰ সৰু সৰু কথা 2 অৰ্থাৎ দ্বিতীয় খণ্ড। বৰ্গীয়া যোৱা নম্বৰটো চোৱা, প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি? সেয়া আমি পাই আহিছোঁ ইতিমধ্যে। প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম হ'ল নালন্দা বিশ্ববিদ্যালয়। তোমালোক সকলোৱে এই প্ৰশ্নকেইটাৰ উত্তৰ বহীত আজি কৰিবা। এতিয়া কি দিছে চোৱা, পুথিভঁৰালৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনাই নিজ নিজ বন্ধু বা বান্ধৱীলৈ চিঠি লিখা। তোমালোক সকলোৱে চিঠি লিখিব জানাই, কাৰণ ইয়াৰ আগৰ শ্ৰেণীবোৰতো চিঠি লিখাৰ বিষয়ে আমি পঢ়ি আহিছোঁ বা পাই আহিছোঁ, বা নহ'লেও আমি এই চিঠিখনৰ দৰেই আমি নিজৰ বন্ধুলৈও পুথিভঁৰালৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমি চিঠি এখন লিখিব নিশ্চয় পাৰিম। তোমালোকে চিঠিখনত পুথিভঁৰালটোৰ প্ৰয়োজনীয়তা সম্বন্ধে উল্লেখ কৰিবা। উদাহৰণস্বৰূপে তোমালোকে লিখিব পৰা, পুথিভঁৰাল এটা থাকিলে এটা অঞ্চলৰ কি কি সুবিধা হয়, বা পুথিভঁৰালটো থাকিলে তুমিনো কি কি সুবিধা ল'ব পাৰিবা। আমি বিভিন্ন ধৰণৰ কিতাপ আনি ঘৰত পঢ়িব পাৰিম, হয়নে? আৰু কি হ'ব, সেই কিতাপবোৰ কিনিবৰ কাৰণে আমি আকৌ দোকান বা বজাৰত গৈ বিচাৰি ফুৰিব নালাগে, কাৰণ পুথিভঁৰালত সেইবোৰ কিতাপ কি হৈ থাকিব, আগতীয়াকৈ থাকিব। গতিকে পুথিভঁৰালত যিহেতু ইমানবোৰ কিতাপ থাকিবই, আমি বিনামূলীয়াকৈ কিছুমান কিতাপ আমি পঢ়িব পাৰিম, বা অতি কম খৰচতে আমি পঢ়িব পাৰিম। গতিকে পুথিভঁৰাল এটি থকাটো আমাৰ বাবে অতি প্ৰয়োজনীয়। আৰু কি কৰিব পাৰি, পুথিভঁৰালৰ জৰিয়তে আমাৰ বিশ্বত থকা বিভিন্ন লেখক, বিভিন্ন বিশিষ্ট বা বিখ্যাত যিখন গ্ৰন্থজগতৰ যিসকল লেখক লেখিকা আছে, বা সাহিত্যিক আছে, বা কবিয়ে হওক, বা তেনেকুৱা ধৰণৰ প্ৰবন্ধকাৰেই হওক, সকলোবোৰৰে মনৰ কথাখিনি আমি পুথিভঁৰালটোত সেই কিতাপবোৰৰ জৰিয়তে আমি লাভ কৰিবলৈ যথেষ্ট সুবিধা হ'ব। তোমালোকে এইকেইটা কথা ভালদৰে আৰু অলপ ধুনীয়াকৈ সজাই পৰাই লিখিবা চিঠিখনত, আৰু দুটামান কথা তোমালোকে নিজৰ ফালৰ পৰাও লিখিবা, আৰু মই মাত্ৰ তোমালোকক এটা আলমহে দিবলৈ যত্ন কৰিলোঁ। ধন্যবাদ। এতিয়া আমি পাছৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। ই আমাৰ মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছোঁ। এই বাক্যশাৰী কোনে কাক কি প্ৰসংগত কৈছে বহলাই লিখা। এই বাক্যশাৰী কোনে কৈছিলে বাৰু? চোৱা, ই আমাৰ মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছোঁ, এই কথাষাৰ মুকুটে তাৰ বন্ধু নিয়ৰলৈ চিঠিতে লিখিছে। চিঠিখনত লিখা নাই জানো? মুকুটেতো নিয়ৰৰ লগত সন্মুখত কথা পাতিব পৰা নাই, গতিকে মুকুটে কি কৰিছে, এই বাক্যশাৰী চিঠিখনতে নিয়ৰলৈ লিখিছে। আৰু কি প্ৰসংগত লিখিছে বাৰু? কাৰণ মুকুটহঁতৰ গাঁৱত জোনাক নামৰ এটা পুথিভঁৰাল স্থাপিত হৈছে, আৰু সেই পুথিভঁৰালৰ পৰা বিভিন্ন ধৰণৰ গ্ৰন্থবোৰ নি মুকুটহঁতে পঢ়িবলৈ আৰম্ভও কৰিছে। যাৰ ফলত কি হৈছে, মুকুটহঁতৰ জ্ঞানৰ যি ভাণ্ডাৰ আছে, মুকুটে আগতে যিমান জানিছিল এতিয়া আৰু বেছি জানিবলৈ এটি সুযোগ পাইছে। সেয়েহে কোৱা হৈছে যে সিহঁতৰ মনবোৰ বহল হৈ গৈছে, আৰু মনবোৰ চহকী হৈ গৈছে, জ্ঞানৰ ভাণ্ডাৰ বাঢ়ি গৈছে। আৰু এই প্ৰসংগতেই মুকুটে নিয়ৰক কি বুলি কৈছে, ই আমাৰ মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছে। এতিয়া কথাটো ধৰিব পাৰিছা নিশ্চয়। তোমালোকে ধুনীয়াকৈ সজাই পৰাই প্ৰশ্নৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত চোৱা, বৰ্তমান সময়ত দেশ বিদেশৰ বা বাতৰি বিভিন্ন উপায়েৰে পোৱা যায়। তোমালোকে কি কি উপায়েৰে দেশ বিদেশৰ খা খবৰ পোৱা সেইবোৰৰ নাম লিখা। আমিতো বিভিন্ন ধৰণে দেশ বিদেশৰ বাতৰি পাওঁ। উদাহৰণস্বৰূপে কিহৰ জৰিয়তে পোৱা বাৰু? আমিতো বিভিন্ন ধৰণে দেশ বিদেশৰ বাতৰি আমি ল'ব পাৰোঁ, হয়নে? আৰু আমি লৈও আছোঁ। এতিয়া উদাহৰণস্বৰূপে এতিয়া COVID-19 বা কৰোণা ভাইৰাছৰ বিষয়ে আমি বহুতো খা খবৰ আমি ল'বলগীয়া হৈছে। দৈনিক আমি খা খবৰ লৈ আছোঁ, আৰু সেই খবৰবোৰ আমি ক'ৰ পৰা পাইছোঁ?
কিছুমান মাধ্যমৰ জৰিয়তে পাইছোঁ। আহাচোন আমি মাধ্যমবোৰ কি হয়, আমি তেনেকুৱা ধৰণৰ বিভিন্ন বা বাতৰি ল'ব পৰা মাধ্যমবোৰ চাওঁচোন আহা কি হ'ব পাৰে। 1 নম্বৰতে চোৱা বাতৰি কাকত বা আলোচনী হ'ব পাৰে। দ্বিতীয়তে মোবাইল ফোনটো হ'ব পাৰে। আজিকালি মোবাইল ফোনৰ জৰিয়তে আমি গোটেই দেশখনৰ বা গোটেই বিশ্বখনৰ বিভিন্ন চুকে কোণে থকা বাতৰিবোৰ আমি মোবাইল ফোনটোৰ জৰিয়তে লাভ কৰিব পাৰোঁ। তৃতীয়তে হ'ব পাৰে দূৰদৰ্শনটো, আমাৰ টিভিটো, যিটো আমি প্ৰত্যেক দিনাই বিভিন্ন ধৰণৰ নিউজ চেনেল হওক বা বাতৰি চেনেল বা যিয়ে নোকোৱা তেনেকুৱা ধৰণৰ চেনেলবোৰত আমি কি চাই আছোঁ, দৈনিক যিবোৰ ঘটনা ঘটি আছে আমি সেই বাতৰিবোৰ আমি পাই আছোঁ। ৰেডিঅ' আছে আমাৰ সকলোৰে, ৰেডিঅ'ৰ জৰিয়তেও আমি লাভ কৰিব পাৰোঁ। আৰু ইণ্টাৰনেটৰ জৰিয়তে আমি বাতৰি লাভ কৰিব পাৰিছোঁ। সেয়া মোবাইলৰ জৰিয়তে হওক বা কম্পিউটাৰৰ জৰিয়তে হওক, ইণ্টাৰনেট কানেকশ্যন কৰাৰ পাছত আমি বা ইণ্টাৰনেট সংযোগ কৰাৰ পাছত আমি কি কৰিব পাৰোঁ, বাতৰিবোৰ বা খা খবৰবোৰ আমি লাভ কৰিব পাৰোঁ। এতিয়া পাছৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। কি গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালী পাতিছিল? নীলকান্ত দাদাক পুথিভঁৰালী কিয় পাতিছিল বাৰু? নীলকান্ত দাদাৰ কিছুমান গুণ আছিল। সেই গুণবোৰ কি কৈছে, মুকুটে চিঠিখনত উল্লেখ কৰিছে যে তেওঁ আছিল কিতাপৰ পোক। তেওঁ কিতাপৰ পোক বুলি কোৱা হয়নে? অৰ্থাৎ তেওঁ এজন ভাল কিতাপ পঢ়ুৱৈ, মানে খুব কিতাপ পঢ়ি ভাল পায়। দ্বিতীয়তে তেওঁ কি কৰিছিলে, কিতাপ পত্ৰবোৰ পৰিপাটিকৈ সজাই ৰাখিছিল। কিতাপ পত্ৰবোৰ বিশৃংখলকৈ সজাই থোৱা নাছিল, পৰিপাটিকৈ সজাই ৰাখিছিল। আৰু তেওঁ কিতাপৰ লগতেই গোটেই দিনৰ দিনটো বা অধিক সময় বুলি ক'লেও ভুল নহ'ব, কিতাপৰ লগতেই অধিক সময় তেওঁ কটাইছিল। এইকেইটা গুণৰ বাবে কি হৈছে, তেখেতক পুথিভঁৰালী পাতিবলৈ সকলোৱে সিদ্ধান্ত লৈছিল। তেওঁ কিতাপ পত্ৰবোৰক মৰম কৰিছিল, আচলতে কিতাপক মৰম কৰিছিল আৰু সেইকাৰণে তেওঁ সেই জ্ঞানৰ ভাণ্ডাৰ কিতাপবোৰক ভালকৈ ৰাখিছিল, পৰিপাটিকৈ ৰাখিছিল, হয়নে? আৰু আমিও সেইবোৰ ভালকৈ থ'ব লাগে, তোমালোকেও সেইবোৰ ভালকৈ ৰাখিবা। এতিয়া পাছৰ ক্ৰিয়াকলাপটো চোৱা। গামোচাখনত সিঁচৰতি হৈ থকা শব্দবোৰ শিতান অনুসৰি ভগোৱা। কি দিছেনো চাওঁ শব্দবোৰ। গ্ৰন্থ, গ্ৰন্থকাৰ, গ্ৰন্থাগাৰ, পাঠকটো দুবাৰ দিলে, পুথি, পুথিভঁৰাল, পুস্তকালয়, লিখক, প্ৰণেতা, পঢ়ুৱৈ, পুস্তক। এতিয়া চোৱা, আমাক উদাহৰণ দিছে, কিতাপৰ তলত কি লিখিছে চোৱা। কিতাপ, পুথি, পুস্তক, গ্ৰন্থ। অৰ্থাৎ আমি কথা এটা আমি ধৰিব পাৰিছোঁ নিশ্চয়, কিতাপ আৰু পুথি একে অৰ্থ বুজোৱা শব্দ হৈছে এইখিনি। পুথি মানেও কিতাপ, পুস্তক মানেও কিতাপ, গ্ৰন্থ মানেও কিতাপ। ঠিক তেনেকৈ লিখোতাৰ লগত কি শব্দ একে মিলিব, আচলতে একে সমাৰ্থক শব্দ হ'ব ইয়াত গামোচাখনত দিয়া হৈ আছে। চোৱাচোন, লিখোতাৰ লগত কি মিলিব চোৱা। লিখোতাৰ লগত মিলিব লিখক, প্ৰণেতা মিলিব আৰু গ্ৰন্থকাৰ। হ'লনে? লিখক, প্ৰণেতা আৰু গ্ৰন্থকাৰ। পঢ়োতাৰ লগত কি মিলিব চোৱা। পঢ়োতাৰ লগত মিলিব পাঠক আৰু পঢ়ুৱৈ। ইয়াত পাঠক আৰু এটা আছে, তোমালোকে এইটো লিখি থ'ব পাৰা। আকৌ দিছে ভঁৰাল। ভঁৰালটো চোৱা, গ্ৰন্থাগাৰ, ভঁৰালটো হ'ব গ্ৰন্থাগাৰ আৰু পুথিভঁৰাল। এইটো গ্ৰন্থাগাৰ আৰু পুথিভঁৰাল, এই দুটা হ'ব ভঁৰালৰ তলত। তোমালোকে ধুনীয়াকৈ লিখিবা, এইকেইটা একেবাৰে উজু হয়। এতিয়া আমি পাছৰ এক্টিভিটিটোলৈ আগবাঢ়িছোঁ। ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। যুক্তাক্ষৰ পঢ়ো আৰু লিখো আহা। বিজ্ঞান, বৰ্গীয় জ আৰু তাৰ লগত কি যোগ হৈছে, ন্য। বৰ্গীয় জ, ন্য, জ্ঞ। দ্ৰুত হৈছে দ্ৰুৰ লগত কি যোগ হৈ আছে, দন্ত দ, ৰ আৰু হৰ্ষৌ। এই তিনিটা আখৰ যোগ হৈছে চোৱা, দ যোগ ৰ যোগ হৰ্ষৌ, দন্ত দয় ৰয় দ্ৰ, তাত হৰ্ষৌকাৰে কি হৈছে, দ্ৰু। তোমালোকে এইকেইটা ভালকৈ চাবা। এই যুক্তাক্ষৰ কেইটা আমি পাঠৰ
নামটোৰ কাষতে পাই আহিছোঁ হয়নে বাৰু আৰু তোমালোকৰ বাবে হয়তো এইটো এটা নতুন যুক্তাক্ষৰ হ'ব পাৰে তোমালোকে যত্ন কৰিবা যুক্তাক্ষৰটো ভালদৰে চোৱা তাত কি কি যোগ হৈছে আকৌ চোৱা বৰ্গীয় জ যোগ হৈছে বৰ্গীয় জৰ লগত কি যোগ হৈছে বৰ্গীয় জ যোগ নিয় জয় নয় জ্ঞ হৈছে আকৌ দ্ৰু হওঁতে কি হৈছে দন্তীয় দ যোগ ৰ যোগ হৰ্ষৌ দন্তীয় দয় ৰয় দ্ৰ তাত হৰ্ষৌকাৰে দ্ৰু আকৌ এতিয়া কি কৰিবলৈ কৈছে যুক্তাক্ষৰ গঠন কৰোঁ আহা বৰ্গীয় জ যোগ নিয় কি হ'ব বৰ্গীয় জয় নয় জ্ঞ দন্ত দ যোগ ৰ যোগ হৰ্ষৌ দন্ত দয় ৰয় দ্ৰ তাত হৰ্ষৌকাৰে দ্ৰু হ'ব তোমালোকে ধুনীয়াকৈ অনুশীলন কৰিবা এইকেইটা যুক্তাক্ষৰ আমাৰ বাবে অতি প্ৰয়োজনীয় যুক্তাক্ষৰ আৰু এই পাঠটিৰ আলমত এই যুক্তাক্ষৰ কেইটাৰ গুৰুত্ব আছে তোমালোকে চাবা এতিয়া আমি পাছৰ এক্টিভিটিটোলৈ আগবাঢ়িছোঁ পাছৰ ক্ৰিয়াকলাপটোলৈ আগবাঢ়িছোঁ কি আছে চোৱা পঢ়ো আহা পঢ়িবলৈ কৈছে জ্ঞান বিজ্ঞান অজ্ঞান আজ্ঞা কদ্ৰু দ্ৰুম দ্ৰুপদ দ্ৰুত আমি ওপৰত পাই অহা যুক্তাক্ষৰ কেইটাৰে কিছুমান শব্দ ইয়াত গঠন কৰি দিছে তোমালোকে পঢ়িবা আৰু কিছুমান বাক্যও দিছে চোৱা সেই শব্দকেইটাৰ পৰা বাক্য সাজিছে সেই বাক্যকেইটা চোৱা কিতাপ পঢ়িলে জ্ঞান বাঢ়ে বিজ্ঞানে আমাক অন্ধবিশ্বাসৰ পৰা মুক্ত কৰে দ্ৰুতগতি দাস সেৱাই আমাৰ উপকাৰ সাধিছে শিক্ষাই অজ্ঞানতা দূৰ কৰে তোমালোকে আৰু ইয়াতকৈ বেলেগ কিছুমান বাক্য সাজিবলৈ যত্ন কৰিবা এই শব্দকেইটা লগ লগাই তেতিয়া তোমালোকৰ এই শব্দকেইটাই হওক বা এই যুক্তাক্ষৰকেইটাই হওক তেতিয়া তোমালোকৰ আৰু অধিক দৃঢ় হ'ব তোমালোকে পাহৰি যোৱাৰ কোনো ভয় নাথাকে বা তোমালোকে নোৱাৰাৰ কোনো ভয় নাথাকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ মোৰ মৰম জনাই আজিৰ এই পাঠদান কাৰ্যসূচী ইমানতে সামৰণি মাৰিছোঁ আৰু এটি নতুন ভিডিঅ'ৰ সৈতে ইয়াৰ বাকী থকা ক্ৰিয়াকলাপখিনি মই তোমালোকৰ মাজলৈ লৈ আহিম তেতিয়ালৈকে তোমালোকে এতিয়া কৰা ক্ৰিয়াকলাপবোৰ বহীত ধুনীয়াকৈ লিখিবা আৰু কিবা যদি অসুবিধা পোৱা জনাবা আৰু ভিডিঅ'টি যদি ভাল পোৱা তোমালোকে লাইক কৰিবা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা ইয়াকে কৈ মোৰ আজি এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ